হেল্ল' এভৰিৱান, আজি মই কি চব্জি বনাওঁ চাই যাব দেই। ফুলকবি, আলু আৰু ওলকবি এখন আঞ্জা বনাম আৰু কলডিল ভাজি আৰু লগতে হাজবেণ্ডে মাংস লৈ আহিছিলে, তো মাংস বনাম। তো প্ৰথমতে দেখাই পালে মই ফুলকবি, আলু আৰু ওলকবিটো কুকাৰত বইল হ'ব দিছিলোঁ। তো এইখিনি হুইচেল মাৰিছিলে, তাৰপিছত ওলাই কেনে বহাই দিছোঁ। তো এইখিনি অলপ টাইম ভাজি ল'ম। ভাজি লৈ নিমখ, জিৰা, হালধি দি কেনে অলপ ভাজি ল'ম। ভাজি লৈ ইয়াতে মই পানী দিম, কাৰণ এইখিনিতো বেছি ভাজিব নালাগে, সিদ্ধ হৈ গৈছে। ইপিনে আৰু এটা চৌকাত মই কলডিলখিনি বহাই দিছোঁ। তো আঞ্জাখনত পানী দি দিলোঁ, এইটো উতল আহিলে নামাই ল'ম। কলডিলত অলপমান জিৰা আৰু হালধি গুড়ি দিলোঁ। ইপিনে আঞ্জাখনো হৈ গ'ল, নমাই থ'লোঁ। কলডিলত দিয়াৰ কাৰণে আদা আৰু নহৰু অকণমান থেতেলি লৈছোঁ। মানে ফুলকবি, আলু এইখিনি মই বইল কৰি লৈছোঁ, কাৰণ বেছি টাইম নাছিলে। 1 বজাতহে মই ভাত বহাই দিলোঁ, সেইটোৰ কাৰণে সোনকালে হোৱাৰ কাৰণে কুকাৰতে বইল হ'ব দিছোঁ। পিনে কলডিলখিনিও হৈ গ'ল। এতিয়া মই মাংসখিনি বনাম। মাংসখিনি মই বইল হ'ব দিছিলোঁ, এইখিনি হৈ গ'ল। এতিয়া মই তেল দিছোঁ, জিৰা আৰু তেজপাত দি এইখিনি মই অলপমান ভাজি ল'ম। ভাজি লৈ নিমখ দি ভাজি ল'ম। তাৰপিছত ইয়াতে পিঁয়াজখিনি দি দিম। মাংসৰ কাৰণে আদা নহৰু থেতেলি লৈছোঁ, ইয়াতে পিঁয়াজখিনি দি দিলোঁ। দি আৰু ভাজি ল'ম। তেল দি অলপ ভাজি ল'লে মাংসটো, মানে যদি লেবু নিদিয়ে, লেবু দিলেতো মাংসটো অলপ চফ্ট টাইপ হৈ যায়, ব্ৰইলাৰ মাংস ন। তো লেবুটো দিয়া নাই মই, সেইটো কাৰণে তেলতে অলপমান ভাজি ল'লে মাংসটো অলপ চফ্ট টাইপ হৈ যায়, পটকৈ গলি নাযায় মাংসখিনি। ইয়াতে আদা নহৰু, তাৰপিছত জিৰা, হালধি একেবাৰে দি কেনে অলপ পানী দি মই ইয়াতে মাংসত দি দিছোঁ। এইখিনি ভাল কৰি ভাজি থাকিম। মছলাখিনি ভালকৈ ভাজা খোৱাৰ কাৰণে, আৰু তেলখিনি এক্সট্ৰা হৈ যোৱাৰ পিছত মই ইয়াতে পানী দি দিম। তো এইখিনি ভাজা হৈ গৈছে, জাৰা হৈ গৈছে, তো মই ইয়াতে পানী দি দিলোঁ। মাংসটো উতল আহিলে মই এইখিনি নামাই ল'ম। তো ভিডিঅ'টো কেনেকুৱা পাল চাই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে জনাব আপোনালোকে কি চব্জি দি ভাত খালে। আজিৰ কাৰণে বাই বাই।